সপোন দেখিছিল লুইতৰ পাৰত থাকি জুবিন গাৰ্গে আৰু বহু সৃষ্টি কৰিব, কাৰণ মাত্ৰ বয়স হৈছে তেওঁৰ 52 বছৰ। গতিকে আৰু জীৱনৰ বহু কাম কৰিব লগা হৈছিল। কেইবাখনো চিনেমাৰ কাম জুবিন গাৰ্গে ইতিমধ্যে কৈ আছিল যে আহি থকা চিনেমাৰ কামসমূহ জুবিন গাৰ্গে ইয়াৰ পৰাই কৰি থাকিব। মিছন চাইনাৰ কামসমূহ ইয়াৰ পৰা কৰা হৈছিল। এই সাগৰ ভাল পোৱা, নদী ভাল পোৱা, প্ৰকৃতি ভাল পোৱা জুবিন গাৰ্গজন যে এনেকৈ আঁতৰি যাব কোনো কালে আচলতে কোনো লোকে কল্পনা কৰা নাছিল। আজি প্ৰতিগৰাকী অসমবাসীৰ যদি আপোনালোকে মুখখন চাই তেতিয়াহ'লে গম পাব সকলোৰে মুখখন এক প্ৰকাৰ হেতা পৰি গৈছে, এটা দীঘল হুমুনিয়া লৈছে। যিটো খবৰ আমি দিছোঁ সেই খবৰ মিছা হওক। সকলোৱে কৈছে যে আমি সামাজিক মাধ্যমত, সংবাদ মাধ্যমত যিটো খবৰ গৈ আছে যে দাদা আৰু নাই, এই যিটো দাদা নামৰ যিটো শব্দ, জুবিন গাৰ্গক দাদা বুলি যিহেতু সকলোৱে সম্বোধন কৰে, দাদা নাই বুলি ক'লে বুকুখন আচলতে কিমান বেছি সকলোৰে বিষাইছে আজিৰ তাৰিখত, সেই কথাখিনি হয়তো প্ৰতিগৰাকী অসমীয়াই আজি অনুধাৱন কৰিছে। আজি জুবিন গাৰ্গৰ এই যিটো বাসগৃহ আছিল খাৰঘুলিত, এই বাসগৃহটো এক প্ৰকাৰ মৌন, এক প্ৰকাৰ স্তব্ধ। কোনো লোকেই এক প্ৰকাৰ আচলতে ভাবিব পৰা নাই, ক'ব পৰা নাই যে হঠাৎ এই ধৰণৰ এটা অনাকাংক্ষিত খবৰ, এই খবৰটোৱে আচলতে কিমান বেছি বিচলিত কৰিছে, কিমান বেছি শোকাৰ্ত কৰিছে, কিমান বেছি দূষিত কৰিছে। এয়া চাওক, সদায় জুবিন গাৰ্গে গছ ভাল পায়, সদায় জুবিন গাৰ্গে প্ৰকৃতি ভাল পায়। এই যিডাল গছ আপোনালোকে দেখিছে, এই গছডাল খাৰঘুলিৰ যিটো বাসগৃহ আছে, এই গছডালো জুবিন গাৰ্গে কাটিবলৈ দিয়া নাই। যে কনষ্ট্ৰাকশ্যন হ'ব কিন্তু জুবিন গাৰ্গে এই গছডালক সজীৱ কৰি ৰাখিব। এয়াই হৈছে জুবিন গাৰ্গৰ মহানুভৱতা, এয়াই হৈছে জুবিন গাৰ্গ। মই কৈছোঁ যে অদ্বিতীয় সম্ৰাট জুবিন গাৰ্গ আৰু কেতিয়াও হয় কায়িকভাৱে জুবিন গাৰ্গ নাথাকিব, কিন্তু জুবিন গাৰ্গৰ সৃষ্টি, জুবিন গাৰ্গে যিখিনি এতিয়ালৈকে আচলতে অসমীয়া সমাজ জীৱনৰ কাৰণে, সাংস্কৃতিক জীৱনৰ কৰিলে, সেয়া হয়তো কেতিয়াও আৰু কোনোৱে হয়তো সেয়া চেৰ পেলাব নোৱাৰিব। সেই কথাখিনি হয়তো আজি সমগ্ৰ অসমবাসীয়ে অনুধাৱন কৰিছে, যাৰ বাবে আমি কৈছোঁ কোনো এজন লোকৰ পৰা আমি আচলতে এই মন্তব্য ল'ব পৰা নাই। মই কৈছোঁ আমাৰ বুকুখন কঁপিছে, হাতখন কঁপিছে যে জুবিন গাৰ্গ নাই বুলি আমি কেনেকৈ সুধিম, দাদা গুচি যোৱা খবৰটো আমি তেওঁলোকৰ পৰা কেনেকৈ ল'ম। আজি সমগ্ৰ অসমবাসী এক প্ৰকাৰ নিস্তব্ধ হৈছে, মৌন হৈছে যে জুবিন গাৰ্গক কেনেকৈ আচলতে মানি ল'ব এই খবৰ।